যদি প্ৰথম প্ৰশ্নটো আমি এইদৰে চাওঁ যে select the most appropriate antonym of the given word কৈছে যে তলৰ শব্দ এটা দিয়া আছে আৰু সেই শব্দটোৰ most appropriate antonym টো বিচাৰি উলিয়াব লাগে antonym মানে মই আগতে কৈছো synonym আৰু antonymত বহুতে কনফিউজ হোৱা দেখা গৈছে ঠিক আছে সো তাত কনফিউজ হ'বলৈ একো নাই synonym হৈ গ'ল synonym হয়নে এই synonym মানে হৈ গ'ল s for synonym s for same ঠিক আছে আৰু same মানে হৈ গ'ল একে ঠিক আছে same একে পিছলৈ বেক কৰি মিনিও খাৰ মাৰি দিয়া বুলি কয় ঠিক আছে সো s মানে হৈ গ'ল same এটো হৈ গ'ল একে ঠিক আছে সো synonym মানে same হোৱাৰ লগে লগে antonym মানে আমি পাই গলো antonym মানে বেলেগকে চাবলৈ দৰকাৰ নাই বিপৰীত হ'ব কি হ'ব ইয়াৰ বিপৰীতটো কি হৈ যাব antonym হ'ব ঠিক আছে এখিলে কাৰ প্ৰবলেম নাই ডান সো এটা ওয়ার্ডটো দিলে যে গেল গেল এই গেল ওয়ার্ডটো কি বিচাৰিছে আমাক antonym আৰু antonym মানে হল বিপৰীত শব্দ গেল তুমি এই ধৰণে মনত পেলোৱা গেল মানে কি খ্ৰিস গেল আৰু খ্ৰিস গেল যেতিয়া ফিল্ডত আহে কি কৰে একদম বহুত ভাল খেলে না ধুমুহা সৃষ্টি কৰি দিয়া নে যেতিয়া গেলে খেলিব লাগিব তোমাৰ ধুমুহা সৃষ্টি কৰে ঠিক আছে সো গেলৰ antonym হৈ গ'ল তোমাৰ কি ধুমুহা ঠিক আছে গেল মানে হৈ গ'ল তোমাৰ কি গেল মানে গেলৰ antonym কি হৈ যাব তোমাৰ ধুমুহা ঠিক আছে সো স্ট্ৰম হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ যদি তুমি synonym উদা ওকে সো যদি তুমি synonym উদা তে স্ট্ৰম হ'ব ঠিক আছে স্ট্ৰম কি হ'ব তোমাৰ synonym ওকে স্ট্ৰম মানে হৈ গ'ল ধুমুহা আৰু ধুমুহাটো হৈ যাব তোমাৰ কি ইয়াৰ synonym মানে একে শব্দ ইয়াৰ হ'ব একে শব্দ হৈ গ'ল তোমাৰ কি এটা মানে synonym ওকে সো synonym হে এটো ওকে আমাক কি লাগে আমাক লাগে antonym স্যার antonym হ'ব কি ইয়াৰ antonym হ'ব তোমাৰ ব্ৰিজ ঠিক আছে ব্ৰিজ মানে তোমাৰ মৃদু বতাহ ঠিক আছে ব্ৰিজ মানে কি মৃদু বতাহ ওকে এই মৃদু বতাহক কি বুলি কোৱা হয় ব্ৰিজ বুলি কোৱা হয় আৰু ইয়াৰ অপোজিট কি হৈ যাব ধুমুহা বতাহ যাক আমি স্ট্ৰম বুলি কওঁ ধুমুহা হয়নে ধুমুহা হৈ গ'ল ওকে ধুমুহা ইয়াৰ কাৰেক্ট আনসাৰ নহয় ধুমুহা হ'ব ইয়াৰ synonym আৰু antonym হৈ গ'ল ব্ৰিজ চিটাডেল মানে হ'ল তোমাৰ দুৰ্গ ঠিক আছে চিটাডেল মানে কি দুৰ্গ আৰু ট্ৰেংকুইল মানে কি শান্ত একদম নিৰ্জন পৰিবেশ হয় শান্ত বা নিৰ্জন ঠাই শান্ত বা নিৰ্জন পৰিবেশক কি বুলি কোৱা হয় নিৰ্জনক কি বুলি কোৱা হয় ট্ৰেংকুইল বুলি কোৱা হয় ডান একো প্ৰবলেম নাই এক্সপ্ৰেছন select the incorrectly spelled word কৈছে যে incorrect word টো বিচাৰি উলিয়াব লাগে দেন incorrectly spelled আমাৰ প্ৰায় অহা দেখা যায় তাৰমানে এটা চাৰিটা অপচনত কেইটামান ওয়াৰ্ড লিখি দিব আৰু সেই ওয়াৰ্ড গিটাৰ কোনোবাটা ওয়াৰ্ডৰ স্পেলিং ভুল কৰি দিব সো সেই ভুল স্পেলিং থকা ওয়াৰ্ডটো আমি বিচাৰিব লাগে ঠিক আছে সো চোৱা ইয়াত তোমাৰ গোটেইকেইটা ওয়াৰ্ড দেখিছা ক'ত তুমি ভুল দেখা তুমি চোৱা মই এটা ফৰ্মুলা শিকাইছো ব্লিছফুল ঠিক আছে ফুল কৰা তোমাৰ যেতিয়া কিবা এটা ওয়াৰ্ড হেকত ফুল লগাব লাগিব ধৰি লোৱা কাপ আছে কাপ ফুল মানে কাপ ফুল সো এই ফুল তোমাৰ থকা লগে লগে তুমি জয়েন কৰাৰ লগে ইয়াৰ এটা ফুল কি হৈ যাব এটা ফুল কেনসেল হৈ যাব ঠিক আছে তাৰ মানে কি হৈ যাব কাপ ফুল হৈ যাব কি হৈ যাব কাপ ফুল ঠিক আছে ইয়াৰ এটা এল কি হৈ যাব কেনসেল হৈ যাব হেন্ড আছে যেনিবা হাত মানে মানে এখন হাতত যিমান ধৰে হাত ফুল বুলি কয় না হেন্ড ফুল ওকে সো ইয়াৰ যেতিয়া তুমি ফুল লগাব লাগিব ইয়াৰ এটা ফুল কেনসেল হৈ যাব ইয়াৰ এটা ফুল কি হৈ যাব কেনসেল হৈ যাব এটো কি হ'ব আনসাৰ হেন্ড ফুল হৈ যাব ঠিক আছে হেন্ড ফুল হৈ যাব ওকে সো সেই ধৰণে কি হ'ব তোমাৰ এটো আনসাৰ কি ব্লিছ ফুলটো কাৰেক্ট হ'ব কাৰণ কি ব্লিছ ফুলৰ লগত তোমাৰ ডাবল এল আছে ব্লিছ মানে হ'ল আশীৰ্বাদ ব্লিছ মানে কি ব্লিছ মানে আশীৰ্বাদ আৰু আশীৰ্বাদৰ লগত তোমাৰ ফুল লগাই দিছে ডাবল এল লগাই দিছে তো ভুল হ'ব কি হ'ব এটো আনসাৰ তোমাৰ ব্লিছ ফুল BLISHFUL সিঙ্গল এল লাগিব সেই ধৰণে এই আটাই কেইটা ওয়াৰ্ডৰ লগত তুমি কি কৰিবা সিঙ্গল এল লগাব লাগিব ঠিক আছে এটা তুমি কি লগাব লাগিব সিঙ্গল এল লগাব লাগিব যেনে কাপ প্লাস ফুল কৰিলে তুমি কি হ'ব স্যার কাপ ফুল হ'ব কাপ ফুল হ'ব ঠিক আছে মানে সিঙ্গল এল লাগিব ফিষ্ট মানে কি মুঠি হয়নে এটা মুঠিৰ লগত তুমি ফুল লগালা কি হ'ব এটো আনসাৰ ফিষ্ট ফুল কি হ'ব ফিষ্ট ফুল হৈ যাব হেণ্ডত লগালা ফুল কি হ'ব হেণ্ড ফুল হ'ব হেণ্ড ফুল হৈ গ'ল হেণ্ড ফুল হৈ গ'ল ব্লিছৰ লগত ফুল লগালা কি হৈ গ'ল ব্লিছ ফুল হৈ গ'ল মানে আশীৰ্বাদ হয়নে ব্লিছ ফুল হৈ গ'ল তুমি বিউটি লগত চোৱা বিউটি লগত তুমি যেতিয়া ফুল লগাবা বা এই বিউটি মই কৈছিলো যে এটা ওয়াৰ্ডৰ শেষত যদি কনসনেন্ট থাকে আৰু তাক যদি আমি কি কৰা হয় তাক আমি IES কৰিব লাগে হয়নে তাৰ লগত আমি কি যোগ কৰিব লাগিব IES যোগ কৰিব লাগিব IES যোগ কৰি পেলাই আমি কি লগাব লাগিব ফুল লগাব লাগিব তাৰমানে কি হ'ব বিউটিফুল মানে এটো কি হৈ যাব BEAUTIFUL হয়নে আই লগাব লাগিব এই ওয়াই টো কাটি পেলাই আমি আই লগাব লাগিব দেন বিউটিফুল ফেইট হৈ গ'ল তোমাৰ কি হ'ব FUL ঠিক আছে তুমি ইয়াক যেতিয়া লগাবা ই কি হৈ যাব তোমাৰ ফেইটফুল কেয়াৰফুল হয়নে কেয়াৰ কি হ'ব ফুল তুমি কি হ'ব লাগে অলপ কেয়াৰফুল হ'ব লাগে কেয়াৰফুল ডান এই ধৰণে আমি এইখিনি কৰিলে আমাৰ গ্ৰামাৰত কোনো ভুল হোৱা চান্স নাথাকিব নেক্সট কোৱেশ্চন আছে সিলেক্ট দা ইনকাৰেক্টলি ওয়াৰ্ড তলত দিয়া কোনটো ওয়াৰ্ড ইনকাৰেক্ট আছে চাব কৈছে আটাম ঠিকে আছে ডেসপাৰেট ঠিকে আছে ট্ৰাফিক ঠিকে আছে ৰিসিপ্ট ভুল আছে চোৱা এটো আপুনি কি বুলি পঢ়িলে হয় এটো মই ৰিসিপ্ট বুলি পঢ়িল আমি যে কওঁ এই মোক তই ৰিসিপ্টখন দিবি ৰিসিপ্টত পি টো সাইলেন্ট থাকিব সেই কাৰণে আমি ৰিসিপ্ট বুলি কম কি বুলি কম ৰিসিপ্ট বুলি কম এতিয়া ইয়াৰ ফৰ্মুলাটো হ'ল যে চোৱা যত আই আৰু ই দৰকাৰ হ'ব তাত তোমাক ই আৰু আই কৰি দিব যত তোমাৰ আই আৰু ই দৰকাৰ হ'ব তাত তোমাক আই আৰু তাত তোমাক কি বুলি ক'ব চোৱা যত আই আৰু ই দৰকাৰ ই আৰু আই কৰি দিব ঠিক আছে যত ই আৰু আই দৰকাৰ হয় তাত তোমাক আই আৰু ই কৰি দিব ঠিক আছে সো এইটোৰ কনফিউজনটো আজি আমি ক্লিয়াৰ কৰিম ঠিক আছে সো প্ৰথম কথা হ'ল যে মানে প্ৰথম কথাটো হ'ল যে যদি চোৱা যদি তোমাৰ আখৰ শেষৰ আখৰটো যদি কনসনেন্ট হয় শেষৰ এটা ওয়াৰ্ডৰ শেষৰ আখৰ যদি কি হয় কনসনেন্ট হয় ঠিক আছে তাৰ আগৰ আখৰটো যদি তোমাৰ ভাৱেল হয়
তাৰ আগৰ আখৰ যদি ভাৱেল হয় তাৰ আগৰ আখৰবোৰ যদি আকৌ কনসনেন্ট হৈ গৈ থাকে ঠিক আছে আকৌ আগৰ আখৰবোৰ যদি কনসনেন্ট হৈ গৈ থাকে তেতিয়া কি হ'ব চোৱা ঠিক আছে সেইটো কনসেপ্ট কৰা মই চি কথাটো কৈ লওঁ ঠিক আছে সো চি যদি আহে বা চি দৰে উচ্চাৰণ হয় চি আখৰটো যদি থাকে বা চি যদি উচ্চাৰণ হয় তাৰ মানে কি স্যাৰ আই আগত ঠিক আছে যদি তোমাৰ চি থাকে বা চি দৰে উচ্চাৰণ হয় তেতিয়া সদায় কি হ'ব চি ই আই হ'ব ঠিক আছে চি ই আই হ'ব তাৰ মানে কি ৰি চি ৰিচিট হয়নে কি হ'ব তোমাৰ ৰিচিট ওকে সো চি থাকিলে কি হৈ যাব এইটো ৰিচিট হৈ যাব ঠিক আছে যদি কি থাকে তোমাৰ এই আখৰটোৰ পাছত বা ই আৰু আই আগত যদি তোমাৰ চি থাকে ঠিক আছে ই আৰু আই আগত যদি তোমাৰ চি থাকে বা চি যদি মানে যদি উচ্চাৰণ হয় তেতিয়া সেই চি পাছত যদি আই বা ই লগাব লগা হয় তেতিয়া আমি সদায় ই আই লগাম আই ই নলগাম ঠিক আছে এইটো কি হ'ব আনসাৰ ৰিচিট ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব এতিয়া গম পালা চি উচ্চাৰণ বা চি যদি থাকে আই ই নহব কি হৈ যাব এটা তোমাৰ ই আই হৈ যাব সো অপচন সি ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব Next question. Select the incorrectly word মানে spelled words চোৱা এটা চোৱা believe হয়নে believe okay এই believe চোৱা এই believe কি হ'ল b e আছে l i e v e আছে মানে চোৱা ইয়াত ভুল নাই ইয়াত তোমাৰ i e হ'ব কাৰণ কি তোমাৰ আখৰটো কি আছে যদি মই কৈছিলো যে যদি এটা আখৰ কনসনেন্ট থাকে তাৰ আগৰ যদি ভাৱেল হয় ঠিক আছে বা যদি সেই আখৰটো বা c যদি উচ্চাৰণ নহয় c টো যদি প্ৰনাউন্স নহয় বা যদি c আখৰটো নাথাকে তেতিয়া তাৰ লগত কি থাকিব সদায় i e লাগিব ঠিক আছে সো ইয়াত l আছে l টো c নেকি নহয় বা c ৰ প্ৰনাউন্স হৈছে নেকি নাই হোৱা তেতিয়া হলে ইয়াত কি হ'ব সদায় i e হ'ব b e l i e হ'ব ঠিক আছে কিন্তু অকমান আগত যে আমি চালো যে কি চালো আমি ৰিচিট r e c আছিলে হয়নে সো c থকাৰ কাৰণে কি হ'ব ই আই হ'ব গম পালানে c ৰ উচ্চাৰণ বা c থাকিলে ই আই যদি c নাথাকে i e ডান এইটো যেতে ভুল নহয় ঠিক আছে সো এইটো আনসাৰ কি হ'ব এই কোৱেশ্চনটো আনসাৰ কিয় ভুল হ'ব ইয়াত বাকি এইটো ভুল উঠিছে সো পি আছে সো পি হোৱাৰ লগত এইটো ফৰ্মুলা এপ্লাই নহয় এই ফৰ্মুলা অকল এপ্লাই হ'ব চি থাকিলে চি লগত আই হ'ব পি আছে পি লগত আই ই হ'ব ঠিক আছে সো চি লগত ই আই হয় কিন্তু পি লগত আই ই হ'ব পি টি ঠিক আছে সো এই কোৱেশ্চনটো ভুল আছে ঠিক আছে সো অপচন নাম্বাৰ ডি কাৰেক্ট হ'ব এই কোৱেশ্চনটোৰ কাৰণে কিবা বুজি নাপালে কমেন্ট কৰিব সিলেক্ট দ্য ইনকাৰেক্টলি ৱৰ্ড স্পেলড ৱৰ্ড তলৰ কোনটো ভুল আছে ঠিক আছে সো কি আছে ইমপ্ৰিজন ইমপ্ৰেশন পাৰ্সনেল টেৰৰিজম ইলিটাৰেট এইটো মই কমেন্টত দিছো যদি কিবা ভুল আছে মোক ক'ব লাগে আৰু এটা ই অপচন মই লগাই দিছো নান অফ দিছ মই লগাই দিছো ঠিক আছে সো মানে ওপৰত কোনোটোৱে ভুল নাই বুলি মই ই অপচন লগাই দিছো সো এই কোৱেশ্চনটোৰ অপচন কোনটো কাৰেক্ট হ'ব মই কমেন্টত দিব লাগিব সো এইটো কোৱেশ্চন মই কথা আশা কৰিলো কমেন্টত ঠিক আছে সো গ্ৰামাৰ এইবিলাক একদম বেসিক কনসেপ্ট এইখিনি বহুত ইম্পৰ্টেন্ট Next question. Select the option that can be used as a one-word substitute for the given group of words. A man whose wife is dead. কৈছে যে তলত দিয়া মানে বাক্যটো ঠিক আছে এই তলত দিয়া সেন্টেন্সটো কৈছে এই সেন্টেন্সটোৰ লগত এটা ৱৰ্ডত প্ৰকাশ কৰিব লাগে যাৰ মাইকী মানুহ ঢুকাইছে মানে যাৰ ৱাইফ ঢুকাইছে যাৰ পত্নী ডেড হৈছে সেই মানুহজনক কি বুলি কয় ঠিক আছে চোৱা মানে এইটো এটা কনসেপ্ট সোমাই আছে যদি যিগৰাকী মানুহৰ ঠিক আছে এই ধৰা এগৰাকী মানুহ হয় এই মানুহগৰাকী যদি হাজবেণ্ড ডেড হৈছে কি হৈছে হাজবেণ্ড যদি ডেড হৈছে এই মানুহগৰাকী হাজবেণ্ড ডেড হৈছে সো এই মানুহগৰাকী ক'ব উইডো এই মানুহে কি হ'ব উইডো ঠিক আছে মানে অসমীয়াত কি হ'ব বিধৱা ডান কিন্তু এই মানুহজন ঠিক আছে এই মানুহজন যাৰ ৱাইফ ডেড হৈছে এইজনক ক'ব কিন্তু কি উইডোৱাৰ কি বুলি ক'ব উইডোৱাৰ ঠিক আছে আৰু ইয়াত অসমীয়াত কি বুলি কয় মোক কমেন্টত জনাব লাগিব ঠিক আছে যাৰ ৱাইফ ডেড হয় তাক কয় উইডোৱাৰ যদি কাৰোবাৰ হাজবেণ্ড ডেড হয় তাক কি বুলি কয় উইডো বুলি কয় সো এই কোৱেশ্চনটো আনসাৰ সাকসেসফুলি কি হৈ যাব উইডোৱাৰ কাৰেক্ট আনসাৰ হৈ যাব ঠিক আছে কি হৈ যাব উইডোৱাৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন মেডিকেল ডক্টৰছ হু স্পেশালাইজ ইন ডায়াগনিজিং ডিজিজেছ এক্স-ৰেজ সিটি স্কেনছ আল্ট্ৰাসাউণ্ড কৈছে যে মেডিকেলৰ যিবোৰ ডক্টৰে কি কৰে তোমাৰ বেমাৰ মানে চাই মানে বেমাৰ চোৱা মানে কি বেমাৰ ডায়াগনোজ কৰে তাৰমানে ধৰা পেলাই ঠিক আছে সো যিবিলাকে বেমাৰটো কি হৈছে ধৰা পেলাই বাই ইউজিং এক্স-ৰে সিটি স্কেন আল্ট্ৰাসাউণ্ড সো এইবিলাক কৰি পেলাই যিজন মানুহে এটা বেমাৰ ধৰা পেলাই ঠিক আছে ডক্টৰে মানে চিকিৎসা কৰে আৰু চিকিৎসা কৰিবলৈ গ'লে তোমাৰ এখন লিষ্ট দি দিয়ে যে তুমি সিটি স্কেন কৰি আহা এক্স-ৰে কৰি আহা এমআৰআই কৰি আহা হয়নে সো সেই মানে সেইবিলাক তুমি য'ত কৰিবলৈ যাবা যিজনে কৰি দিব সেইজনক কি বুলি কয় ঠিক আছে চোৱা ডাৰ্মেটলজিষ্ট ডাৰ্মা মানে হ'ল তোমাৰ স্কিন মানে ছাল হয়নে সো লজি চোৱা লজি বুলি শব্দ যিটো আছে এই লজিটোৱে বুজায় তোমাৰ সায়েন্স বা কি বুলি কয় বিজ্ঞান ঠিক আছে লজি মানে বিজ্ঞান ঠিক আছে সো এই লজিৰ লগত যদি তুমি আইএসটি লগাই দিয়া LOGY আইএসটি লগাই দিয়া তোমাৰ কি হৈ যাব লজিষ্ট হৈ যাব কি হৈ যাব লজিষ্ট ওকে এই লজিষ্টে তোমাৰ কি বুজায় সেই পাৰ্টিকুলাৰ সাবজেক্টটোৰ বিষাৰদজনক সেই পাৰ্টিকুলাৰ সাবজেক্টটো যি অধ্যয়ন কৰে তেওঁক বুজায় ঠিক আছে সো ডাৰ্মেটো মানে হৈ গ'ল তোমাৰ ডাৰ্মা মানে হৈ গ'ল তোমাৰ স্কিন সো স্কিনৰ বিষয়ে যিটো বিজ্ঞান তাক কয় ডাৰ্মোলজি হয়নে সো ডাৰ্মোলজিৰ বিষয়ে যি ষ্টাডি কৰিব তাক ক'ব ডাৰ্মোলজিষ্ট তাৰমানে এইজন কি হ'ব স্কিন বিশেষজ্ঞ হৈ গ'ল বিশেষজ্ঞ লিখিব নোৱাৰিম সৰি ফৰ ডেট ইয়াক লিখিম মই স্পেচিয়েলিষ্ট ঠিক আছে সো কি হ'ব
স্কিনৰ বেমাৰ সম্পৰ্কে অধ্যয়ন কৰিব ঠিক আছে কাৰ্ডিঅলজিষ্ট কাৰ্ডিঅ তোমাৰ কি হ'ব এই কাৰ্ডিঅ শব্দ তোমাৰ হাৰ্টৰ লগত জড়িত হ'ব কাৰ লগত তোমাৰ হাৰ্টৰ লগত জড়িত ঠিক আছে সো হাৰ্ট স্পেশালিষ্ট কি বুলি কোৱা হ'ব কাৰ্ডিঅলজিষ্ট বুলি কোৱা হ'ব ঠিক আছে পেথলজিষ্ট মানে হৈছে যদি ইয়াত এক্স-ৰে গামা ৰে সিটি স্ক্যান এইবিলাক ওয়াৰ্ড যদি জড়িত নাথাকিলেহেঁতেন এইবিলাক তোমাৰ এই ওয়েভ বিলাক ঠিক আছে এই ওয়েভ বিলাক যদি তোমাৰ তৰংগ বিলাকৰ লগত যদি জড়িত নাথাকিলেহেঁতেন তেতিয়া কিন্তু এই কোৱেশ্চনটো আনসাৰ পেথলজিষ্ট হলতেন পেথলজিষ্ট মানে হ'ল যি বেমাৰ ধৰা পেলাই হু ডায়াগন'জ এ ডিজিজ ওকে যি বেমাৰ ধৰা পেলাই তাক পেথলজিষ্ট বুলি কয় ইয়েস কিন্তু এই কোৱেশ্চনটো এক্স-ৰে ওয়াৰ্ডটো দি দিলে সো এক্স-ৰে ওয়েভ তৰংগৰ লগত জড়িত হৈ গ'ল নে সো এইবিলাকৰ লগত যিজন মানে জড়িত হৈ যাব তেওঁক ৰেডিঅলজিষ্ট বুলি ক'ব ঠিক আছে কি বুলি ক'ব ৰেডিঅলজিষ্ট ঠিক আছে যদি এই কোৱেশ্চন এক্স-ৰে ওয়াৰ্ডটো নাথাকিলেহেঁতেন তেতিয়া এই কোৱেশ্চনটো আনসাৰ হলতেন পেথলজিষ্ট কিন্তু এতিয়া ইয়াত ৰেডিঅ ওয়াৰ্ডটো থোৱাৰ কাৰণে এক্স-ৰে ওয়াৰ্ডটো থোৱাৰ কাৰণে এই কোৱেশ্চনটো আনসাৰ কি হৈ যাব ৰেডিঅলজিষ্ট ডান এই কোৱেশ্চনটো আনসাৰ কি হ'ব ৰেডিঅলজিষ্ট নেক্সট কোৱেশ্চন a person who eats the flesh or the other human beings flesh মানে হৈ গ'ল মাংস flesh মানে হৈ গ'ল মাংস ঠিক আছে সো কৈছে যে a person এজন ব্যক্তি who যিজনে eats খায় মাংস বা বেলেগ হিউমেন কৈছে যে যদি কোনোবা মানুহে বেলেগ মানুহৰ মাংস খায় তেতিয়া সেইজনক কি বুলি কয় মাংস খোৱা মানুহক কি বুলি কয় ট্ৰাইবেল মানে হৈ গ'ল জনজাতি ঠিক আছে আৰু এইটো হ'ব আনসাৰ কেনিবেল সো কেনিবেল অৰ্থ কি বুজাব যি মানুহে মানুহৰ মাংস ভক্ষণ কৰে তাক কি বুলি ক'ব কেনিবেল বুলি ক'ব a person who rob ships কৈছে যে সেই ব্যক্তিজন যি নদীত বা সাগৰত কি কৰে জাহাজ বিলাকক কি কৰে লুটি লয় ঠিক আছে জাহাজ বিলাকৰ লুট কৰে ঠিক আছে সো লুট কৰা শব্দটোৰ কাৰণে কি হ'ব তোমাৰ জাহাজ লুটা স্পেশালি জাহাজ লুট কৰা বা জাহাজ ডকাইত কৰাৰ কথা কৈছে ঠিক আছে চোৱা এইকেইটা শব্দ প্ৰায়কেইটা একে অৰ্থ বুজায় ৰবাৰ্ছ মানে ডকাইতি হয়নে কি কয় তোমাৰ ডকাইত বুজায় ওকে ডকাইত এই ৰবাৰ্ছ মানে কি ডকাইত বুজায় কিন্তু কি বস্তু ডকাইত কৰে গম নাপাওঁ হয়নে সিম্পলি ৰবাৰ্ছ মানে ডকাইত কৰে কি বস্তু লৈ আমি নাজানো বেন্ডিছ মানে একে বস্তু বুজায় গ্ৰুপত আহিব ডকাইত কৰিব আৰু ডকাইত এটো কি হ'ব সেম মিনিং কনভে কৰিব কিন্তু পাইৰেটছ এটা স্পেসিফিক ওয়াৰ্ড দিয়া আছে যি মাত্ৰ কি হ'ব সিট কি কৰিব সিট তোমাৰ কৰিব তোমাৰ জাহাজ বিলাক শিপ বিলাক কি কৰিব লুটিব ঠিক আছে শিপ লুট কৰিব যিবিলাকে সেইবিলাক কি বুলি কোৱা হ'ব পাইৰেটছ বুলি কোৱা হ'ব এইটো কোৱেশ্চন প্ৰায় অহা দেখা যায় ঠিক আছে সো পাইৰেটছ মানে কি যি সাগৰীয় জাহাজ বিলাক মানে সামুদ্ৰিক জাহাজ বিলাকত থকা বস্তুবিলাক লুট কৰে ঠিক আছে মানে লুটি লৈ যায় place where two or more river meets কৈছে যে এটা জায়গা যিটো জায়গাত দুখনতকে বেছি নৈ আহি পেলাই লগ লাগে ঠিক আছে সেই জায়গাত হক কি বুলি কৈছো স্ট্ৰেট মানে আমি পঢ়িছিলো যে ইন্ডিয়া এখন আমাৰ মেপ আছিলে আৰু এফালে শ্ৰীলংকা আছিলে এই ইন্ডিয়া শ্ৰীলংকাৰ মাজৰ এটা স্ট্ৰেট আছিলে নে ইয়েস স্যাৰ সেই স্ট্ৰেটটো মোক কমেন্ট কৰিব লাগে কি আছিলে ইয়েস স্যাৰ পালক স্ট্ৰেট আছিলে হয়নে ওকে সো স্ট্ৰেট মানে কি এটা পাতল জলধাৰা হয়নে এটা কি সৰু জলধাৰা বা জলসন্ধি বুলি কয় জলসন্ধি অসমীয়াতে কি বুলি কয় জলসন্ধি বুলি কয় আৰু জলসন্ধি মানে কি যি দুটা ডাঙৰ ওয়াটাৰ বডি এটা সৰু ঠেক ওয়াটাৰ বডিয়ে লগ লগাব তাক কি বুলি ক'ব স্ট্ৰেট বুলি ক'ব ঠিক আছে আৰু এই তোমাৰ যে এস্টুৰি এই এস্টুৰি মানে হৈ গ'ল তোমাৰ নদীৰ কি মানে মোহনা এই ডেল্টাও একে বুজায় ঠিক আছে সো ৰিভাৰ এখন গৈ থাকিব যি জায়গাত গৈ পেলাই ৰিভাৰখন এখন সাগৰ লগত লগ লাগিব তাক কি বুলি ক'ব ডেল্টা বুলি ক'ব ঠিক আছে সো এই কোৱেশ্চনটো আনসাৰ হ'ব কনফ্লুয়েন্স মানে হ'ব সেইডোখৰ জায়গা যিডোখৰ জায়গাত দুখন বা দুখনতকে বেছি ৰিভাৰ আহি পেলাই লগ লাগে সেই জায়গাডোখৰ কি বুলি ক'ব তোমাৰ কনফ্লুয়েন্স বুলি ক'ব পাঞ্জাবত কি হয় তোমাৰ পাঞ্চ আপ মানে নদী পাঞ্জাব মানে কি পাঞ্জাব হৈ গ'ল তাত পাঁচখন নদী আছে বিয়াস সুতলেজ ৰবি হয়নে তেনে কি হ'ব তোমাৰ পাঁচখন তাত কি হৈছে ৰিভাৰ লগ লাগিছে চিনাবাৰু জেলাম a place where gambling games are playing বা প্লেট ওকে কৈছে যে এটা জায়গা যিডোখৰ জায়গাত গেমব্লিং গেমছ বিলাক খেলা হয় গেমব্লিং মানে জুৱা ঠিক আছে গেমব্লিং মানে জুৱা ঠিক আছে এই জুৱা খেলবিলাক খেলা জায়গাডোখৰ কি বুলি কয় জিমনেজিয়াম মানে আমি সকলোৱে জানো ইয়াত তোমাৰ শৰীৰ চৰ্চা কৰা হয় ইয়াক আমি শৰ্ট ফৰ্মত জিম বুলি কওঁ হয়নে ইয়াক আমি শৰ্ট ফৰ্মত জিম বুলি কওঁ ওকে আৰু এটা হ'ল এৰিনা এই এৰিনা জায়গাটো য'ত তোমাৰ কি হয় মল্লযুদ্ধ লগা হয়নে মল্লযুদ্ধ হয় নাই মল্লযুদ্ধ লিখে কেনেকে যুঁজ ওকে এটো তোমাৰ মল্লযুঁজ কৰা হয় আৰু ষ্টেডিয়ামত খেল খেলা হয় ঠিক আছে খেল খেলা হয় কিন্তু তাত তোমাৰ জুৱা খেল খেলিবলৈ দিয়া নহয় জুৱা খেল খেলা জায়গাটো কি বুলি কয় কেচিনো বুলি কোৱা হয় সো অপচন নাম্বাৰ সি সো যি জায়গাত জুৱা খেল খেলা হয় টকা পইচা লগত লৈ খেল খেলা হয় সেইবোৰ জায়গা কি বুলি কয় কেচিনো যাৰ নামটোৱে জুৱা সেই কেতিয়াও নাহে তাত এ পাৰ্টনাৰ ইন ক্ৰাইম এটা ক্ৰাইমত যেতিয়া পাৰ্টনাৰ হিচাপে থাকে ধৰি লোৱা তুমি এটা আজি ক্ৰাইম কৰিলা তুমি ধৰি লোৱা ছাগলী চুৰ কৰিবলৈ গলা ঠিক আছে সো ছাগলী চুৰ কৰিবলৈ যাওঁতে তোমাৰ লগত এজন গৈছে সো সেইজনক কি বুলি ক'ব ঠিক আছে সেইজনক কি বুলি ক'ব চোৱা ইয়াত আছে তোমাৰ এজেন্ট এই এজেন্ট মানে আমি জানো এজেন্ট মানে কি জানো আমি LIC এজেন্ট হয়নে তাৰপা CBI এজেন্ট হয়নে ৰ
ৰ এজেণ্ট হয় নে এইবোৰ এজেণ্টক কি বুলি কয় এজেণ্ট বুলি কয় আমি জানো এইবিলাক মানে কি প্ৰতিনিধি হিচাপে যায় হয় নে আৰু এমিচিয়ৰ মানে হ'ল তোমাৰ কি পাৰ্গত নহয় মানে কি স্কিল নাই তেওঁ পাৰ্গত নহয় তেওঁ কি নাই তেওঁ স্কিল নাই আৰু স্কিল নহয় মানে কি তেওঁ প্ৰতিভা নাই অ'কে তেওঁ প্ৰতিভা নথকা স্বত্তেও কিবা কাম এটা কৰে আৰু সেই কামটো কৰি ভাল পায় সেইটো কি বুলি কয় মানে কি এমিচিয়ৰ বুলি কয় ঠিক আছে এতিয়া হ'ল যে চোৱা ধৰি লোৱা তুমি আজি মোৰ ভিডিঅ' চাই আছা এতিয়া ঘৰত বহি পেলাই তুমি কৈছা মোৰ ভিডিঅ' চাই আছা ঠিক আছে কিন্তু তোমাৰ চাইডৰ ঘৰৰ ধৰি লোৱা তোমাৰ চাইডৰ ঘৰৰ জোনাকী মাকে কি কৰিলে তাই ছোৱালীজনী বোলে এই জোনাকী বোলে ঘৰত নাই ঠিক আছে আৰু ঘৰত নোহোৱাৰ কাৰণে জোনাকী মাকে তোমাৰ ওপৰত কেছ দি দিলে যে এই ল'ৰাটোৱে কৰিলে মোৰ ছোৱালীজনীলৈ পলাই গৈছিল কিন্তু তুমি ঘৰত বহি কি কৰি আছা অনলাইন ক্লাছ কৰি আছা ঠিক আছে চ' যেতিয়া এই খবৰটো গৈ থানাত যাব থানাই তোমাক ক'বগৈ যে তোমাক যেতিয়া এৰেষ্ট কৰিব আহিব তুমি যেতিয়া ক'বা যে নাই ছাৰ মই নহয় মই তেতিয়া ঘৰত পঢ়ি আছিলো হয়নে মই ঘৰত পঢ়িছো তুমি প্ৰমাণ দিছা তুমি কৈছা যে মই এই ক্ৰাইমটো নাই হয় মই জোনাকীক ভাল পাওঁ কিন্তু মই জোনাকীক লৈ পলাই নাই যোৱা ঠিক আছে চ' সেই ক্ষেত্ৰত কি হ'ব তুমি কিবা ক্ৰাইম এটাত অন্তৰ্ভুক্ত নহয় কিন্তু তুমি ক্ৰাইম এটা মানে অন্তৰ্ভুক্ত নহয় যদিও তোমাক যেতিয়া ক্ৰাইম এটা কৰা বুলি কয় আৰু তুমি গৈ ষ্টেটমেণ্ট দিবাগে যে মই সেই জেগাটোত নাই তেতিয়া মই মোৰ ঘৰত পঢ়ি আছিলো চ' সেই কণ্ডিশ্যনটো কি বুলি ক'ব সেই কণ্ডিশ্যনটো ক'ব এলিবাই বুলি ক'ব সেই কণ্ডিশ্যনটো কি বুলি ক'ব এলিবাই বুলি ক'ব আৰু যি তোমাৰ ক্ৰাইমৰ লগত তোমাৰ এটা বেয়া কামৰ লগত যে তোমাক কোনোবাই লগ দিব সেই লগ দিয়াজনক কি বুলি ক'ব একমপ্লিছ কৰা হ'ব সেই লগ দিয়াজনক কি বুলি ক'ব একমপ্লিছ কৰা বুলি ক'ব চ' অপশ্যন নম্বৰ ডি ইয়াৰ কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যন এ পাৰ্চন উইথ এ লং এক্সপিৰিয়েঞ্চ অফ এনি অকুপেশ্যন কৈছে যে কোনোবা এজন ব্যক্তি বহুত দীঘলীয়া এটা মানে বৃত্তিৰ লগত জড়িত তেওঁক কি বুলি কোৱা হয় ধৰি লোৱা মই এতিয়া টিচিং কৰোঁ হয়নে মোৰ বহুত দিনৰ পৰা মই টিচিঙৰ লগত জড়িত হৈ আছো হয় নাই চ' মই যেতিয়া বহুত দিনৰ পৰা এটা মোৰ প্ৰফেশ্যনৰ লগত জড়িত হৈ আছো ঠিক আছে চ' এই প্ৰফেশ্যনৰ লগত জড়িত হৈ থকাৰ কাৰণে মোক কি বুলি ক'ব মোক ক'ব তেতিয়া ভেটেৰেন বুলি ক'ব মোক কি বুলি ক'ব ভেটেৰেন বুলি ক'ব ঠিক আছে এক ছেকেণ্ড হা ইয়াক থৈ আহিব লাগিব নহ'লে দিগদাৰ কৰিব যোৱা গো অ'কে কি হ'ব তোমাৰ ভেটেৰেন বুলি ক'ব ঠিক আছে আৰু তোমাৰ এমবি ডেক্সটিয়াছ আৰু এই ৱৰ্ডটো মিনিং হ'ল তোমাৰ যি দুখন হাতে কাম কৰিব পাৰে হয় নে যি দুখন হাতে কাম কৰিব পাৰে তাক অসমীয়াত কি বুলি কয় দুখন হাতে যি কাম কৰিব পাৰে তাক অসমীয়া এটা ভাল শব্দ এটা আছিলে পাহৰি গ'লো মই যাৰ দুখন হাত সমানে চলে শংকৰদেৱৰ কথা কোৱাৰ কথা নহয় শংকৰদেৱৰ হাত দুখন দীঘল আছিলে মানে আঁঠুলৈকে তাক অজানুলম্বিত বুলি কয় যাৰ দুখন হাত সমানে চলে পাহৰি গ'লো যাৰ মনত আছে এবাৰ কমেণ্ট দিব ঠিক আছে যাৰ দুখন হাত সমানে চলে তাক কি বুলি কয় এম্বিডেক্সটিয়াছ বুলি কয় ডান এইখিনিলৈকে একো প্ৰব্লেম নাই অ'কে নেক্সট কুৱেশ্যন ফিয়াৰ অফ বিং এনক্ল'জ ইন এ স্মল ক্ল'জ স্পেচ কৈছে যে এটা সৰু জেগাত আবদ্ধ হোৱা যিটো ভয় তাক কি বুলি কয় ফিয়াৰ মানে কি ভয় হয়নে চ' কৈছে যে কেতিয়াবা কি হয় আমাৰ লিফ্টত উঠোতেও ভয় লাগে কাৰোবাৰ ঠিক আছে এটা সৰু জেগা হয় মানে কি ক্ল'জ জেগা হয় তাত উঠিলে যাব ভয় লাগে চ' সেই জেগাটো কি বুলি কৈছে মানে এটা স্মল জেগা এটা স্মল স্পেচ হয় য'ত আমাৰ ফিয়াৰ হয় মানে ভয় লাগে তাক কি বুলি কৈছো এটা কথা হ'ল ফবিয়া এই ফবিয়া যিটো তোমাৰ এটা সাফিক্স হয় ঠিক আছে এই ফবিয়াটো কি বুলি গম পোৱা নে ফবিয়া মানে হৈ গ'ল তোমাৰ ভয় ঠিক আছে ফবিয়া মানে হৈ গ'ল ভয় অ'কে চ' ভয় শব্দটো পুৰা মনত ৰাখি থবা ঠিক আছে চ' জেন'ফিয়া মানে হ'ল তোমাৰ কি মানে কি ব্ৰিটিছৰ প্ৰতি ভয় বা বিদেশৰ মানুহৰ প্ৰতি ভয় বিদেশীৰ প্ৰতি থকা ভয় ঠিক আছে চ' বিদেশীৰ প্ৰতি যদি তোমাৰ ভয় আছে তেতিয়া তোমাৰ কি হ'ব সেইটো ভয় কি বুলি ক'ব তোমাৰ জেন'ফবিয়া বুলি ক'ব ঠিক আছে আৰু হ'ল তোমাৰ এগেৰ'ফবিয়া ঠিক আছে এগেৰ'ফবিয়া মানে হ'ল তোমাৰ কি আৰু তোমাৰ এইটো অলপ এক্সট্ৰা হয় পেৰনয়া এই পেৰনয়া মানে হ'ল তোমাৰ কি পাব্লিক জেগাত মানে কোনোবাই হাৰ্ম কৰা ঠিক আছে কোনোবা মানুহে হাৰ্ম কৰে বুলি ভয় লাগে হাৰ্ম কৰে বুলি তোমাক কোনোবাই ক্ষতি কৰা বুলি যদি ভয় হয় সেইটো কি হ'ব তোমাৰ পেনয়া হ'ব ঠিক আছে আৰু তোমাৰ যিটো এই এগৰ'ফবিয়া হ'ব এই এগৰ'ফবিয়াটো কি বুজাব তোমাৰ পাব্লিক ক্ৰাউডত পাব্লিক ভিৰত ঠিক আছে পাব্লিক ভিৰত যেতিয়া ভয় হ'ব সেইটো কি বুলি ক'ব এগ'ৰাফবিয়া আৰু এই কুৱেশ্যনটো আনচাৰ চোৱা ক্লাষ্টাৰ আৰু ক্ল'জ হয়নে একে হয়নে ক্লাষ্টাৰ আৰু ক্ল'জ একে হয়নে চ' চিএল আছে হয়নে চ' তুমি সেইটো পৰা লিংক কৰিবা যে ক্ল'জ স্পেচত ভয় লগাটো ক্লাষ্টোফবিয়া এইটো আনচাৰ কি হ'ব ক্লাষ্টোফবিয়া কাৰেক্ট হৈ যাব অপশ্যন নম্বৰ বি উইল বি কাৰেক্ট ফৰ দিছ কুৱেশ্যন ঠিক আছে ক্লাষ্টোফবিয়া কাৰেক্ট হৈ যাব এই কুৱেশ্যনটো নেক্সট কুৱেশ্যন কি আছে চোৱা ফিয়াৰ অফ বিং এনক্ল'জ ইন এ স্মল প্লেচ এইটো আমি এই মাত্ৰ ক'লোৱে নেক্সট কুৱেশ্যন পাৰ্টছ অফ দ্য ফলোয়িং চেণ্টেন্স হেভ বিন গিভেন এজ অপশ্যনছ চিলেক্ট দ্য অপশ্যন ডেট কণ্টেইনছ এন এৰৰ কৈছে যে এটা চেণ্টেন্স দিয়া হৈছে এই চেণ্টেন্সটোত কোনটো ভুল আছে সেইটো আমি অপশ্যনত দি দিছোঁ তুমি চিলেক্ট কৰিব লাগে যে কোনটো এই চেণ্টেন্সটো কোনটো পাৰ্ট ভুল আছে তুমি ভালকে মনত ৰাখিবা যে ব্ৰেকফাষ্ট যে আছে এই ব্ৰেকফাষ্টৰ আগত কেতিয়াও আৰ্টিকল ইউজ নহয় ব্ৰেকফাষ্টৰ আগত কেতিয়াও আৰ্টিকল ইউজ নহয় আচ্ছা মই এটা কথা কওঁ ব্ৰেকফাষ্ট মানে তুমি কি বুলি ভাবি আছিলা ব্ৰেকফাষ্ট মানে তুমি ভাবা যে ৰাতিপুৱা আমি যি খাওঁ সেইটো ব্ৰেকফাষ্ট ভাত খালে মানে নহ'ব সান্দহগুৰি খালে নহ'ব ব্ৰেড বাটাৰ খালেহে ব্ৰেকফাষ্ট নহয় ব্ৰেক মানে হ'ল ভংগ কৰা এই যেনেকে গান্ধীয়ে
লুন আইন ভংগ কৰিছিলে, ব্ৰেক কৰিছিলে হয় নে? চ' ভংগ কৰা ঠিক আছে, এই ভংগ কৰা। ফাৰ্ষ্ট মানে কি? ফাৰ্ষ্ট মানে হ'ল তোমাৰ উপবাস, ফাৰ্ষ্ট মানে তোমাৰ উপবাস ঠিক আছে। তুমি যেতিয়া ৰাতি 11টা বজাত শুই পেলাই যে তুমি 6টা বজাত উঠা ঠিক আছে, চ' উঠি তোমাৰ এই শুৱা সময়ত তুমি খাই থকা নাই নহয়, চ' নোখোৱাকে থকা সময়কণকে উপবাস বুলি কয়। চ' উপবাসটো ভাঙিবৰ কাৰণে তুমি যি খোৱা সেইটো হ'ল ব্ৰেকফাষ্ট ঠিক আছে। চ' উপবাস ভাঙিবৰ কাৰণে তুমি যি মুখত দিয়া সেইটো কি হ'ল তোমাৰ ব্ৰেকফাষ্ট বুজাব। তুমি ইয়াত ভাতো খাব পাৰা, হ'লে পিঠাগুড়িও খাব পাৰা, তুমি চকল ব্ৰেড বাটাৰো খাব পাৰা, কিন্তু এইবিলাক খাই তোমাৰ একো লাভ নহয় ঠিক আছে। অ'কে, চ' খাই আগদিনা থৈ দিয়া ঠাণ্ডা ভাত পিঁয়াজ অকণ দি ভাজি খাই কয় ফ্ৰাইড ৰাইচ খাই আহিছো ঠিক আছে। চ' এই কুৱেশ্যনটোৰ আনচাৰ কি হ'ব? দা কেতিয়াও ইউজ নহয় কাৰ আগত? ব্ৰেকফাষ্টত কেতিয়াও দা ইউজ নহয় ঠিক আছে। অকল ব্ৰেকফাষ্ট নহয়, তোমাৰ ডিনাৰ মানে মানে যি থাকে ন, ডিনাৰ ব্ৰেকফাষ্ট তোমাৰ কি থাকে তোমাৰ এইবিলাক লাঞ্চ, এইবিলাকত কি নহয় তোমাৰ দ্য আৰ্টিকল ইউজ নহয়। চিলেক্ট দ্য ইনকাৰেক্টলি স্পেল্ড ৱৰ্ড, তলৰ কোনটো ৱৰ্ড ইনকাৰেক্টলি স্পেলিং আছে ঠিক আছে। চোৱা ইয়াত তোমাৰ একো ভুল দেখা নাই মই, হোলনেছ মানে সকলো, অভাৰৱেলমিং, লিজেণ্ডাৰী, ইনক্লুচিভ সব ঠিকে আছে। এই লিজেণ্ডাৰী ভুল হ'ব ঠিক আছে। চ' লিজেণ্ড শব্দটো হৈ গ'ল লিজেণ্ড। অ'কে, এই লিজেণ্ডত আকৌ এ কিয় লাগে? ডাইৰেক্ট তুমি আৰ ৱাই লগাই দিয়া হৈ গ'ল। চ' এইটো আনচাৰ কি হৈ যাব? ইয়াৰ শুদ্ধ হৈ যাব ঠিক আছে, লিজেণ্ডাৰী। নেক্সট কুৱেশ্যন যদি আছে, চিলেক্ট দ্য মোষ্ট এপ্ৰপ্ৰিয়েট এণ্টনিম অফ দ্য গিভেন ৱৰ্ড, কৈছে যে তলত দিয়া শব্দকেইটাৰ ভিতৰত কোনটো কি আছে তোমাৰ এণ্টনিম মানে কি বেলেগ মানে বিপৰীত শব্দ কোনটো? হিউমেন চোৱা, এটা হ'ল তোমাৰ হিউমেন আৰু এটা হ'ল তোমাৰ আৰবান, আৰবান মানে কি চহৰ, আৰু কি হিউমেন মানে কি মানুহ, হিউমেন মানে হ'ল মানুহ, আৰু তোমাৰ আৰবান মানে হ'ল চহৰ হয়নে? চ' এই দুইটাৰ লগত যদি তোমাৰ যেতিয়া ই লাগি যাব, এই দুইটাৰ লগত তোমাৰ যেতিয়া ই লাগি যাব, এই দুটাই কি বুজাব গম পোৱা নে? এই তোমাৰ কাইণ্ড বুজাব। কাইণ্ড মানে কি? কাইণ্ড, দয়াশীল হয়নে? দুইটাই কি বুজাব? তোমাৰ দয়াশীল বুজাব। দয়াশীলৰ স্পেলিং ভুল হৈছে, দয়াশীল বুজাব ঠিক আছে। চ' এই কুৱেশ্যনটোৰ আনচাৰ হৈ যাব কি? কাইণ্ড হ'ব নেকি? নহয়, তুমি ভালকে চাবা, এণ্টনিম নে চিনোনিম? এণ্টনিম আছে মানে বিপৰীত শব্দ। চ' দয়াৰ বিপৰীত শব্দ কি? তোমাৰ ক্ৰুৱেল আছে নে? ক্ৰুৱেল, এইটো হ'ব তোমাৰ ক্ৰুৱেল, CRUL। ক্ৰুৱেল মানে কি? তোমাৰ মানে কি হিংসাত্মক হয় নে? হিংসাত্মক হয় নে? চ' কি হৈ যাব? এইটো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব কি? ক্ৰুৱেল হৈ যাব। দেন ক্ৰুৱেল। ইমপাৰফেক্ট মানে কি? যিটো পাৰফেক্ট নহয়। প্ৰাউড মানে গৰ্ব কৰা, আৰু কাইণ্ড মানে কি? একে দয়া হয়নে? কাইণ্ড মানে কি বুজায়? দয়া বুজায় ঠিক আছে। চ' যদি চিনোনিম থাকিলেহেঁতেন তোমাৰ এইটো কুৱেশ্যনৰ আনচাৰ কি হ'লহেঁতেন? কাইণ্ড শুদ্ধ হৈ গ'লহেঁতেন। নেক্সট কুৱেশ্যন, চিলেক্ট দ্য মোষ্ট এপ্ৰপ্ৰিয়েট এণ্টনিম অফ দ্য গিভেন ৱৰ্ড। চ' তলৰ ৱৰ্ডটো এণ্টনিম লাগে, কি লাগে? এণ্টনিম লাগে। এণ্টনিম মানে কি কৈছিলে আপুনি? কৈছিলে যে বিপৰীত শব্দ ঠিক আছে। এব্ৰিজ, এব্ৰিজ মানে হ'ল তোমাৰ এ ব্ৰিজ, ধৰি লোৱা তুমি এ ব্ৰিজ। এই ব্ৰিজখনৰ কাম কি? ব্ৰিজখনৰ কাম হ'ল এটা জেগাৰ পৰা বেলেগ এটা জেগাত যাবলৈ, তোমাৰ ধৰ ঘূৰি পকি যাব লাগে, বা তল এখন কি আছে? ৰিভাৰ আছে হয়নে? চ' এইফালেদি গ'লে কি হয়? আমাৰ একো প্ৰব্লেম নহয়। যদি আমাৰ এইফালে এটা কি আছে? এটা ৰাস্তা আছে, এটা ৱে এটা আছে ঠিক আছে, কিন্তু বোলে এইফালে বোলে এটা পানী আছে ঠিক আছে, এইফালে বোলে পানী আছে ঠিক আছে। চ' তুমি ঘূৰি যাব লাগে হয় নাই? তোমাৰ ইমান দীঘলীয়া ৰাস্তা কৰিব লাগে, যদি এই পানীৰ ওপৰত তুমি দলং এখন দি দিয়ে, ব্ৰিজ এখন যদি বনাই দিয়ে, তোমাৰ কি হ'ব? এই গোটেই দীঘলীয়া ৰাস্তাটো শ্বৰ্ট কৰিবনে? ইয়েছ ছাৰ কৰিব। এই দীঘলীয়া ৰাস্তাটো শ্বৰ্ট কৰি দিব ন? ছাৰ শ্বৰ্ট কৰি দিব। চ' এ ব্ৰিজ, এখন ব্ৰিজৰ কাম কি? এটা দীঘলীয়া ৰাস্তা শ্বৰ্ট কৰা হয়নে? চ' এ ব্ৰিজ, তুমি চোৱা এ ব্ৰিজ দুটা মানে কি বেলেগ বেলেগ বস্তু, কিন্তু এইটো ৱৰ্ডত একেলগে আছে, এ ব্ৰিজ। অ'কে, চ' মই তোমাক জাষ্ট বুজাইছোৱে যে এখন ব্ৰিজে কি কৰে? এটা দীঘলীয়া ৰাস্তা শ্বৰ্ট কৰে। চ' এব্ৰিজ, এই এব্ৰিজৰ মিনিং হৈ গ'ল যে শ্বৰ্টেন, মানে কি দীঘলীয়া কি কৰা? ছুটি কৰা। তাৰমানে কি এব্ৰিজৰ মিনিং হৈ গ'ল শ্বৰ্টেন। কিন্তু ভেৰি কেয়াৰফুল যে এণ্টনিম আছে, মানে বিপৰীত শব্দ আছে। চ' বিপৰীত শব্দ থকাৰ লগে লগে ইয়াত কি হৈ যাব? তোমাৰ চোৱা, এম্পল মানে হ'ল কি? মই এম্পল মানে আগতে কৈছিলো যে কি? এম্পল চাউণ্ডছ লাইক টেম্পল, এম্পল চাউণ্ডছ লাইক টেম্পল হয়নে? এম্পল চাউণ্ডছ লাইক টেম্পল। অ'কে, চ' কি এম্পল মানে কি হ'ব? এম্পল মানে হৈ গ'ল কি? চাউণ্ডছ লাইক টেম্পল, মানে শুনিব টেম্পলৰ কথা লাগে। আৰু ভাৰতত টেম্পল কিমান আছে? বহুত আছে। ভাৰতত টেম্পল মানে কি? মন্দিৰ। চ' টেম্পল কিমান আছে? প্ৰচুৰ পৰিমাণে আছে, বহুত আছে হয়নে? প্ৰচুৰ পৰিমাণে আছে। চ' কি হ'ব? এম্পলৰ মিনিং হ'ব কি? প্ৰচুৰ পৰিমাণে ঠিক আছে। চ' এম্পল মানে কি? প্ৰচুৰ পৰিমাণে। লেচিটিউড, তুমি দুগিলাচতকে বেছি লেচি খাইলে তোমাৰ কি হ'ব? ভাগৰ দিব, তুমি আলস্য লাগিব হয় নে? মানে তোমাৰ ভাগৰ লাগিব। চ' এইটো কি হ'ব? তোমাৰ লেজিনেছ বুজাব। ই তোমাৰ কি বুজাব? লেজি বুজাব ঠিক আছে। এই লেচিটিউডে তোমাক কি বুজাব? লেজি বুজাব ঠিক আছে। শ্বৰ্টেন মানে গম পালো আমি এব্ৰিজ হয় ঠিক আছে। চ' এই এব্ৰিজ মানে কি? শ্বৰ্ট, আৰু তাৰ দীঘলটো কি হ'ব? ষ্ট্ৰেচ হয়নে? তাৰ দীঘলটো কি বুজাব? ষ্ট্ৰেচে কি বুজাব? দীঘলটো বুজাব। চ' অপশ্যন বি কাৰেক্ট হৈ যাব ঠিক আছে। ষ্ট্ৰেচ ইয়াৰ কাৰেক্ট আনচাৰ হৈ যাব। নেক্সট কুৱেশ্যন যদি আছে, select the most appropriate antonym of the given word bacchanalian. bacchanalian word to antonym কি? bacchanalian মানে হ'ল তোমাৰ মদাহী ঠিক আছে। কি হ'ব তোমাৰ? মদাহী ঠিক আছে, মদাহী ঠিক আছে। ওকে, চ' মদাহী ড্ৰাংকাৰ্ড একে হয়, কি হয়? তোমাৰ চিনোনিম হয়, কিন্তু লাগে এণ্টনিম, টিটৰ টেলাৰ।
টিটোটেলাৰ মানে হ'ল হু এৱে ফ্ৰম ৱাইন অ'কে তাৰমানে যি মদ নাখায় যি মদ নাখায় তাক কি বুলি কয় যি মদ নাখায় তাক কি বুলি কয় টিটোটেলাৰ তাক কি বুলি কয় টিটোটেলাৰ বুলি কয় ঠিক আছে চ' টিটোটেলাৰ মানে হৈ যাব টিটোটেলাৰ মানে হৈ গ'ল টিটোটেলাৰ ঠিক আছে এই টিটোটেলাৰ মানে কি হ'ব যি মদ নাখায় ঠিক আছে চ' মদ খোৱাৰ বিপৰীত শব্দ কি হ'ব যি মদ নাখায় সেইটো কি হ'ব আনসাৰ টিটোটেলাৰ কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যন select the most appropriate antonym for the given word so তলত এটা word দিছে যেটো word আছে তোমাৰ assault এই assault wordটো কি বিচাৰিছে antonym মানে বিপৰীত শব্দ বিচাৰিছে assault মানে কি আক্ৰমণ কৰা assault মানে কি আক্ৰমণ কৰা ঠিক আছে সো আক্ৰমণ কৰা বিপৰীত শব্দ কি হ'ব এভাৰেজ মানে গম পাবা শর্ট কৰা হয়নে শর্ট কৰা ইনভেড মানে কি একে আক্ৰমণ কৰা কেলে কয় যে আমুক ইনভেড কৰিলে আমি হিষ্ট্ৰীত যে পাওঁ হয়নে ডিফেন্ড মানে হ'ল কি সুৰক্ষা দিয়া কি দিয়া সুৰক্ষা দিয়া ডিফেন্ড মানে কি কৰা সুৰক্ষা দিয়া ঠিক আছে আৰু এটা ব্ৰেড মানে কি তোমাৰ ব্ৰেড মানে হ'ল তোমাৰ কাবাক ইনসাল্ট কৰা গালি পৰা হেবিলাক বুজা ঠিক আছে বুজা ব্ৰেড ওকে সো এটো সুৰক্ষা দিয়া হ'ব যদি এজল্ট মানে আক্ৰমণ আৰু তুমি আক্ৰমণৰ পৰা সুৰক্ষা দিয়া মানে এই সুৰক্ষা দিয়াটো কি হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব সি অপচন দেন সি অপচন কি হৈ যাব কাৰেক্ট আনসাৰ লাষ্ট কুৱেশ্যন select the appropriate antonym of the word citadel এই citadel মানে কি কৈছো মই দুৰ্গ হয়নে দুৰ্গ এই দুৰ্গ wordটো তোমাৰ চাপা বুজা আৰু তোমাৰ এইটো আনসাৰ হ'ব বডি হয়নে বডি যেটো আছে এইটো কি হ'ব citadelৰ বিপৰীত শব্দ নেক্সট পাৰ্টটোৰ কাৰণে আপোনালোকে সকলো যদি ভাল পাইছে পাৰ্টটোৰ কাৰণে আপোনালোকে কমেন্টত দিব লাগিব আৰু যেহেতু যদি আপোনালোক কোনোবাই সাবস্ক্ৰাইব নেকি কয় এইটো সাবস্ক্ৰাইব নাই কৰা কৰি দিব কোনটো ক্লাছ লাগে মোক ক'ব টপিক ওয়াইজ ক'ব মই টপিক ওয়াইজ ক্লাছ আনি থাকিম গ্ৰামাৰৰ ঢেৰ পাৰ্ট আছে কোনটো পাৰ্ট লাগে আকৌ এবাৰ ক'ব যদিহে ৰিডিং কম্প্ৰিহেনশন লাগে বা তোমাৰ সেন্টেন্স ৰিএৰেঞ্জমেন্ট লাগে যি লাগে মোক ক'ব মই সেইটো মতে ক্লাছ লৈ আহিম থ্যাংক ইউ ভেৰি মাচ চাই থাকিব